আমি এতিয়া সন্ধিয়া টাইমত আৰু গাহৰি ইয়াত দানা বনাইছোঁ। আপোনালোকে দেখিছে এইফালে অৱস্থা আৰু এইফালে দানা পূৰা পাতি আছোঁ। দিনত বাৰী কাম আৰু এতিয়া গাহৰি দানা বনাবলগীয়া হৈছে, যিহেতুকে দিনত বনাব নোৱাৰি, বহুত বেছি গৰম আৰু বাৰীৰ কামো থাকে। সেইকাৰণে এতিয়া সন্ধিয়া টাইমত বনাইছোঁ। এইফালে বেঙেনা পূৰা বেয়া বেঙেনাখিনি আমি গাহৰিলৈ আনি বনাই দিছোঁ। যিখিনি আমাৰ বেয়া বেঙেনা ওলায় সেইখিনি চব আনি মেলি গাহৰি বনোৱা হয়। আৰু এতিয়া এইফালে দেখিছে আপোনালোকে 100 চিটা বনাই দিছোঁ। এইখিনি খালী হৈছে আৰু অলপ সোমাব পৰা হ'ব। মানে গাহৰি দুটা আছে, দুটালৈ আমি দানা বনাব লাগে এসপ্তাহত বা 3 দিন 4 দিন মূৰে মূৰে। এতিয়াহে খৰি চৰি আনি লৈছোঁ পূৰা ধুনীয়াকৈ গাহৰি দানা বনাবলৈ। আৰু স্পেচিয়েলকৈ এতিয়া গাহৰি দানাখিনি বনাই ল'ম, বনাই মেলি খুৱাব লাগিব গাহৰি বনাই মেলি। এইফালে ইয়াত জুই লগাই পূৰা গাহৰি দানা বনাই থকা আছে। এইফালে অৱস্থা আছে বেঙেনা কোনে বনোৱা ষ্টাৰ্টিং হৈছেহে। আপোনালোকে দেখিছে এইখিনি আমাৰ টকৌ ঠাৰি হয়, যিহেতুকে টকৌ গছ আমাৰ বাৰীত আছে আৰু কাটি কিনে যিখিনি থৈ দিয়া শুকান ঠাৰিখিনি লৈ আহিছোঁ আৰু ধুনীয়াকৈ জ্বলি জুই। আপোনালোকে দেখিছে কেনেকুৱা মানে দি দিয়াৰ লগে লগে জুই ধৰে। আৰু সেইখিনি আনি মেলি দিয়া দানা বনাইছোঁ। এইফালে পূৰা সন্ধিয়া হৈছে, এইফালে লাইট চাইট লগাই লৈছোঁ আৰু একদম ঘৰৰ কাষতে বনাইছোঁ। এইফালে ধুনীয়াকৈ দানাখিনি বনাই ল'ম। খুব 2 ঘণ্টামান সময় লাগিব। অৱস্থা আছে আৰু এইফালে তলত অলপ থৈ দিয়া আছে। আমাৰ মানে যিখিনি বেয়া বেঙেনা ওলায় পেলনি নাযায়, যিহেতু গাহৰি দুটা আছে, গাহৰিটোক বনাই মেলি খুৱাব পৰা হয়। আৰু আগতে গাহৰি নুপুহোঁতে অলপ এনেই পেলাই দিবলগীয়া হয়, আৰু এতিয়া গাহৰি যিটোকে আছে গাহৰিকে খুৱাব পৰা হয়। এতিয়া লগাই আছোঁ জুই, বনাই আছোঁ দানা। এইফালে দেখিছেনে পূৰা বেঙেনা অৱস্থা ঢালি দিলোঁ আৰু ইয়াত অকণমান সুমিয়াই দিছোঁ, যিটোকে খালী হৈ গৈছে। জুই দি থাকিলে খালী হৈ গৈ থাকে। এইখিনি এই বাৰিষা ছিজনত মানে খুব বেছি বেয়া বেঙেনা ওলায় ভালটোতকৈ, আৰু বেয়াখিনি ওলাইছে, লাভেই হৈছে আৰু গাহৰিক খুৱাব পৰা হৈছে। এতিয়া ধুনীয়া জুই চুই দি মেলি বনাই আছোঁ। আৰু এইফালে মাহাক জীয়েক বজাৰ কৰিব আহিছে আমাৰ ঘৰত। আৰু এতিয়া এইফালে শাক কেইটামান ইয়াত ভৰাই দিছোঁ পলিথিনত, ভেন্দি আৰু জিকা বেঙেনা। এইফালে জীয়েকজনী ইয়াতে আছে। এইফালে আমাৰ আই মানে ইয়াতে বহি শাক কেইটামান লাগি গৈছে, শাক নাই বোলে, সেইকাৰণে এইফালে শাক কেইটামান পলিথিনতে ভৰাই দিছোঁ। আৰু বেছিকৈ দিব নহ'ব, সিহঁতি মানে বেছিকৈ দিলে জাকে তাকে বিলাই দিয়ে, অকল দুসাঁজ এসাঁজ চোৱাকৈ দিবলগীয়া হৈছে। এইবিলাক পলিথিনতে বেঙেনা ভৰাই দিছোঁ কেইটামান, আৰু ভেন্দি কেইটামান, জিকা কেইটামান। বেছিকৈ মানে দি দিলে আৰু বেলেগৰ ঘৰত নি কিনে বিলাই দিব, সেইকাৰণে এটা 2 সাঁজ 3 সাঁজ চোৱাকৈ দিব লাগিব। মানে সন্ধিয়া টাইমত এতিয়া খানা বনোৱাত পূৰা ব্যস্ত হৈ আছোঁ। আৰু এইফালে জুই চুই লগাই লৈছোঁ। এইফালে দেখিছেনে হেঁচা মানে বেলচা মাৰি আৰু এতিয়া উকলি মেলি দিব লাগিব। আৰু বেছি টাইম নালাগে, আৰু অলপ আছে বনাব। এইখিনি মানুহৰ কাৰণে নহয়, গাহৰিৰ কাৰণে বনাইছোঁ এয়া খানা। সন্ধিয়া টাইমত বনালে অকণমান ঠাণ্ডা ঠাণ্ডা ভাল বনাবলৈ, আৰু দিনটো যদি দিনত বনোৱা হয় বহুত বেছি গৰম এইকেইদিন, সেইকাৰণে দিনত বনাব নোৱাৰি। এতিয়া সন্ধিয়া টাইমত বনাইছোঁ, উকলি মেলি দিব লাগিব। একদম হেতা চেতা পূৰা বনাই লৈছোঁ। এতিয়া বেঙেনা বনাই আছোঁ, আৰু লগত দিব লাগিব এইফালে ৰঙালাও, আলু, বেয়া আলু আছে, আৰু কেইটামান চাউল। সেয়া অকণমান দেখালোঁ আপোনালোকক, চাব ভিডিঅ'টো। চাই কিনে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু অলপ বাকী আছে ওপৰকেইটা, ওপৰখন অলপ সিজিবলৈ মানে পূৰা লোককৈ সিজি গৈছে। যিটো একদম বেঙেনা কুমলীয়া বেঙেনা হয়, অলপ চলপ বেয়া হোৱা মানে আমি পেলাই দিয়া হয়। আৰু এইখিনি পূৰা সিজাই হৈ গৈছে, এইকেইদিন পূৰা হৈ গ'ল। আৰু এইখিনি খুব 3-4 দিনৰ কাৰণে হৈ যাব। মানে তুঁহগুৰি চুগুৰি অলপ মিলাই মেলি খুৱাব লাগিব। এইফালে বাকী থাকিলে এইখিনি বেঙেনা এইবোৰ অলপ চলপ থাকিলে এইখিনি, আৰু বাৰীটো বাচিলে সেইখিনি পেলনি যাব আৰু সেইখিনি